নিবনুৱাৰ স্বাৱলম্বিতাৰ ওপৰত গুৰুত্ব প্ৰদান কৰি বিভিন্ন প্ৰশিক্ষণ প্ৰদান কৰি অহা গুৱাহাটীৰ অন্যতম অনুষ্ঠান AIPLৰ উদ্যোগত যোৱা 7 জানুৱাৰীত এক পাপৰ বনোৱা প্ৰশিক্ষণ অনুষ্ঠিত হৈ যায়। গুৱাহাটীৰ ভঙাগড়ৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হোৱা এই প্ৰশিক্ষণত শতাধিক পুৰুষ মহিলাই অংশগ্ৰহণ কৰে। ঘৰৰ পৰাই কেনেকৈ সৰু ব্যৱসায়ৰ জৰিয়তে স্বাৱলম্বী হ'ব পাৰি বা সফল হ'ব পাৰি তাৰ ওপৰত মন্তব্য ৰাখে AIPLৰ পৰিচালন সঞ্চালক সৰোজ শৰ্মাই। প্ৰশিক্ষণত পাপৰ বনোৱা প্ৰশিক্ষণ প্ৰদান কৰে মনীন্দ্ৰ দাসে। বিনামূলীয়াকৈ অনুষ্ঠিত কৰা এই প্ৰশিক্ষণত অংশগ্ৰহণ কৰা প্ৰশিক্ষাৰ্থীসকলে AIPLৰ এই প্ৰচেষ্টাৰ শলাগ লয় আৰু ধন্যবাদ জ্ঞাপন কৰে। আজি আমি ইয়াতে এই AIPL মঞ্চত লগ হৈছোঁ কিয় আমি এটা পাপৰ বনোৱা ট্ৰেইনিং আমি ষ্টাৰ্ট কৰিম। আমাৰ আপোনালোকে জানে বিভিন্ন ধৰণৰ ট্ৰেইনিং আছে। তাৰ আগতে আমি এই অৰ্গেনাইজেশ্যনটোৰ এই ট্ৰেইনিং আজি চলাই নিবৰ কাৰণে আমি ইনভাইট কৰি আনিছিলোঁ আমাৰ মনীন্দ্ৰ দাস, এখেত মিৰ্জাৰে হয় মনীন্দ্ৰ দাস, আৰু আমাৰ যিটো NGO আছে এৰিষ্ট, আপোনালোকে শুনিছে ন নাম? এৰিষ্টৰ এখেত প্ৰেচিডেণ্ট হয়। আমি লগ হৈ বহুত ঠাইত বিভিন্ন ধৰণৰ কাম কৰিছোঁ, বিভিন্ন বেয়া বেয়া জেগাতো আমি গৈ কাম কৰিছোঁ, যদি আন জেগাত আমি ট্ৰেইনিং কৰিছোঁ, এনেকুৱা বিভিন্ন ঠাইত আমি NGOৰ প্ৰতি কাম কৰি আছোঁ। আৰু এখেতে এই বিষয়ৰ বহুত নলেজ আছে, বিভিন্ন অৰ্গেনাইজেশ্যনৰ সৈতে ট্ৰেইনিঙো দি আছে। আৰু আজি মই মনীন্দ্ৰদাক ইয়াত আনিছোঁ গামোচান মনীন্দ্ৰদাই আৰু এই চেগতে আমি মনীন্দ্ৰদাক এখন গোলাম গামোচাৰ সম্বৰ্ধনা জনাম। এই বিষয় ট্ৰেইনিং ৰিলেটেড বিষয় বিভিন্ন ধৰণৰ ট্ৰেইনিং আছে। আমি নেক্সট আমি প্লেনিং কৰিম চাবোন বনোৱা, বিভিন্ন ধৰণৰ ট্ৰেইনিং আছে, এনেকৈ ক'বই চাগে। সেই ট্ৰেইনিংখিনি আমি অৰ্গেনাইজ কৰিম, আপোনালোকে ভালকৈ শিকি লওক। আৰু ইয়াত যদি কিবা আপোনালোকে বুজি নাপায় বাৰ বাৰ কুৱেশ্যন কৰিব লাগিব, ঠিক আছে? আৰু মনীন্দ্ৰদা তেতিয়াহ'লে মই আপোনাক আগবঢ়াই দিলোঁ। নিউজ ডেস্ক ৰিপোৰ্ট AIPL লাইভ 24/7।